নমস্কাৰ সংগীতাস হোম কুকিং চেনেলটোলে সকলোকে স্বাগতম জনাইছো। আজি এবিধ অতি সাধাৰণ আৰু সহজ ৰেচিপি বনাবলৈ লৈছো। ৰেচিপিটো হৈছে মাটিৰ দাইল। আশা কৰো সকলোৱে ভিডিওটো ভালদৰে চাব। প্ৰথমে মই দাইলখিনি দুবাৰমান ভালদৰে ধুই আধা ঘণ্টামান সময় পানীত তিয়াই থৈছো। ইয়া বেছি সময় পানীত তিয়াৱা নাই কাৰণ বেছি দেৰি তিয়ালে বাকলিবোৰ গুচি যায়। মই যেহেতু বাকলিবোৰ নেপেলোৱাকৈ দালিখিনি বনাম সেইকাৰণে বেছি সময় তিয়াই থোৱা নাই। এয়া এতিয়া মই ভালদৰে দালিখিনি ধুই লৈছো। বেছি বাকলি নোহোৱাকৈ বনালেও মাটি দাইলৰ আচল জুতিটো নাথাকে। এতিয়া দাইলখিনি ধুই লোৱাৰ পাছত এতিয়া মই সসপেন এটাত প্ৰায় পানী 3 গিলাস মান লৈ দাইলখিনি পাকি দিছো। এতিয়া এই সসপেনটোতে দাইলখিনি মই বইল হ'ব দিম। যেহেতু মই ৰান্ধিবলৈ লোৱা দাইলখিনি নতুন দালি সেই কাৰণে মই সসপেনতে বইল হ'ব দিছো। যদি বেছি পুৰণা দালি হয় তেতিয়া কুকাৰত দিব পাৰে, নতুবা অলপমান খাৰ নহলে খোৱা সোডা দি ল'ব পাৰে। কিন্তু মাটি দাইল এনেদৰে সসপেনত বইল কৰি ললেহে বেছি ভাল হয়। আৰু এতিয়া তাত নিমখ 1 চামুচ দি দিছো। হালধি মই ব্যৱহাৰ কৰা নাই। যদি আপোনালোকে ইচ্ছা কৰে তেন্তে আধা চামুচ মান হালধি দি ল'ব পাৰে। এতিয়া এনেদৰে দালিখিনি প্ৰথম উতলিবলৈ লওঁতে ফেন উঠিবলৈ ল'ব। এই ফেনখিনি অতৰাই লৈছো। এয়া দালিখিনি সসপেনত দিলেও যেহেতু নতুন দালি অতি সোনকালে সিজি উঠিব। ইয়াতে যদি কেইডোখৰমান কাঠআলু পেলাই দিব পাৰি তেতিয়া আৰু টেষ্ট হয়। কিন্তু মোৰ ওচৰত আজি এইটো সময়ত কাঠআলু নাই। আপোনালোকৰ যদি থাকে তেন্তে দি দিব। আৰু এতিয়া দালিখিনি প্ৰায় আমাৰ সিজি উঠিছে। এতিয়া এয়া মই এবাৰ দেখাই দিছো। দালিখিনি প্ৰায় সিজি উঠিছে। এতিয়া দালিখিনি তেল মাৰিবৰ কাৰণে যিখিনি যোগাৰ লাগে সেই যোগাৰখিনি কৰি লৈছো। এয়া প্লেটত দেখাই দিছো। বিশেষ একো যোগাৰৰ প্ৰয়োজন নাই। আদা থেতালি লৈছো প্ৰায় 1.5 চামুচ মান হ'ব। 4 খিলামান তেজপাত আৰু 4টা মান শুকান জলকীয়া লৈছো। এতিয়া কেৰাহীত প্ৰায় 4 টেবুল চামুচ মান তেল দিছো। মিঠাতেল দিছো আৰু এতিয়া প্ৰথমতে তাত শুকান জলকীয়া গিটা দি দিম। এয়া শুকান জলকীয়া গিটা কিছু সময় ভাজি লোৱাৰ পাছত এতিয়া তাতে তেজপাত দুখিলা দি দিম। আৰু এতিয়া আদাখিনি ভাজি লম তেলতে। এয়া দেখা পাইছে আদাখিনি ভাজি লৈছো। আৰু এতিয়া তাতে দালিখিনি ঢালি দিম। আৰু এনেদৰে দালিখিনি ঢালি দিয়াৰ পাছত অকমান মিক্স কৰি পেলাই এতিয়া ঢাকোন মাৰি প্ৰায় 5 পৰা 10 মিনিট সময় উতলিবলৈ দিম। এয়া দালিখিনি আমাৰ আৰু অলপ ভালদৰে সিজি উঠিছে। গতিকে এতিয়া আমাৰ মাটি দালি বনোৱা সম্পূৰ্ণ হৈছে। যেহেতু আপোনালোকে দেখা পাইছে মই একো বিশেষ মা মছলা ব্যৱহাৰ কৰা নাই। এনেদৰে সিম্পল ভাৱে মাটি দালি বনাই খালে মাটি দালিৰ নিজস্ব যিটো এটা ফ্লেভাৰ থাকে সেইটো অটুট থাকে আৰু খাবলৈও বিৰাট টেষ্টি হয়। যদি ভিডিওটো ভাল লাগিছে তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন ৰেচিপি সহ অতি সোনকালেই লগ পাম। আজিলৈ বাই বাই।